Hello future officers, welcome to নীলাচল এডু হাব। আজি আপোনালোকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট খবৰ লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা বা আমাৰ CC এক্সামিনেশ্যন যিটো আছে তাৰে কাৰণে ফৰ্ম ফিল আপ চলি আছে আৰু আজি এটা ইম্পৰ্টেণ্ট নটিচ এটা ওলাইছে। তাৰে আমাৰ প্ৰিলিমছ যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তাৰে আমাৰ ডেটটো ঘোষণা কৰাইছে 8 জুনত হ'ব। আগৰ টেণ্টেটিভ ডেটটো দিয়া গৈছিল 1 জুনত, কিন্তু এতিয়া সেইটো এক্সটেণ্ড কৰিছে। আপোনালোকৰ এটা ভাল খবৰ, কেইটামান ডেট এক্সট্ৰা, প্ৰায় এসপ্তাহ এক্সট্ৰা পাব। 8 জুনত পৰীক্ষা আছে, সকলোৰে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবোৰত হ'ব আৰু আমাৰ ডেটটো 8 জুন। তো দুটা শিফ্টত হ'ব। প্ৰথম শিফ্ট আপোনালোকে জানেই যে 10টাৰ পৰা 12টালৈকে GS1 আৰু 2টাৰ পৰা 4টালৈকে GS2 বা CSETৰ পেপাৰখন হ'ব। আৰু 15 মে'ৰ পৰা 19 মে'ৰ ভিতৰত আপোনালোকে ৰোল নম্বৰ আৰু এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ডখন পাই যাব। তো সেইটো আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু এইখিনিয়ে আছিল আজিৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে ভালদৰে পঢ়া শুনা কৰি আছে আৰু এনেকুৱা ধৰণৰ চাকৰিজনিত খবৰবোৰ পাই থাকিবৰ কাৰণে বা APSC CC ৰিলেটেড টপিকবোৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বা আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। আমি ৰেগুলাৰলি তাত কুৱেশ্যন দি আছোঁ টেলিগ্ৰাম চেনেলত, PYQ ডিছকাশ্যন চলি আছে। তো এইবোৰ ইনিচিয়েটিভৰ কাৰণে আৰু আমাৰ নিউজ পেপাৰৰ ইম্পৰ্টেণ্ট আৰ্টিকেলবোৰ আমি ডিছকাছ কৰোঁ। তো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো ফ'ল' কৰিব পাৰে, লগতে টেলিগ্ৰাম চেনেলটো জইন কৰিব। ধন্যবাদ।